সুদিনৰ বাবে পৰিৱৰ্তন আনিবলৈ NDA 60 মাহৰ আসন চলোৱাৰ উদ্যোগ দিবলৈ জনতা জনাৰ্দনক আহ্বান জনাইছিল। কিন্তু 60 দিন নহওঁতে দেশবাসীৰ আৰ্থ সামাজিক স্বাৰ্থক আঘাত দি নিজৰ শ্ৰেণীৰ স্বাৰ্থৰ স্বৰূপ উদঙাই দিছে। NDA চৰকাৰে ৰেল যাত্ৰীৰ ভাড়া 14.2%, সামগ্ৰী অনা নিয়াৰ ভাড়া 6.5% বঢ়াই দিছে। আনহাতে দেশৰ নিম্নবিত্ত মধ্যবিত্ত লোকৰ নিতৌ ব্যৱহাৰ কৰা বস্তু কেৰাচিন তেল, ৰন্ধন গেছ আৰু চেনিৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বঢ়াই দি ৰাইজৰ জীৱন নিৰ্বাহত পূৰ্বৰ চৰকাৰৰ দৰেই আক্ৰমণ কৰিছে। আনহাতে অসমকে ধৰি উত্তৰ পূব ভাৰতৰ অংগ ৰাজ্যবোৰলৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ সমস্যা সমাধানত অগ্ৰাধিকাৰ দিবলৈ সংসদীয় যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিয়ে কৰা ঘোষণাক নিৰৰ্থক কৰি মোদী চৰকাৰে ভিছাবিহীন বাংলাদেশী নাগৰিকক অবাধে অসমলৈ অহাৰ পথ খুলি দিবলৈ মত প্ৰকাশ কৰিছে। গতিকে আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে 6 দফীয়া গণদাবীত ৰাজ্যজোৰা গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই 6 দফীয়া গণদাবীত CPIMৰ আধাৰ সম্পাদক চক্ৰেশ্বৰ কলিতাই দাবী জনাই কয়, আজি 9 জুলাই তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ জিলা সদৰ আৰু মহকুমাত ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ আহ্বানত এই গণ অৱস্থান ধৰ্মঘট আৰম্ভ হৈছে। ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈকে অৱস্থান চলিব। আৰু এই গণ অৱস্থানৰ মূল দাবী হৈছে আমাৰ 6টা। এই দাবীৰ ভিতৰত প্ৰথম দাবীটো হৈছে যে আকাশলংঘী বয় বস্তুৰ মূল্য বৃদ্ধি হৈছে তাৰ ৰোধ কৰাৰ কাৰণে আমি দাবী কৰিছোঁ। তাৰ লগে লগে প্ৰস্তাৱিত পেট্ৰল, কেৰাচিন, চেনি আৰু মূল্যবৃদ্ধিৰ যি প্ৰস্তাৱ আহিছে তাৰ প্ৰতিবাদ কৰিছোঁ আৰু চৰকাৰে যাতে বৰ্ধিত মূল্য এই সামগ্ৰীসমূহৰ নকৰে। আনহাতে আমাৰ ৰাজ্যখনত যি সোৱণশিৰি জল প্ৰকল্প বন্ধাৰ কাৰণে নিৰ্মাণ কৰি আছে, এই জলবিদ্যুৎ প্ৰকল্প যাতে বহুমুখী হয় আৰু তাক যে ৰিমডেলিং কৰি তাক বহুমুখী জল প্ৰকল্প কৰে তাৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু গুৱাহাটীত বিশেষকৈ যি যধে মধে উচ্ছেদ হৈছে এই উচ্ছেদৰ আমি প্ৰতিবাদ কৰিছোঁ। যি সাধাৰণ গৰীব জনসাধাৰণৰ তেওঁলোকৰ ভেটিৰ মাটি নাই সেইসকলক উচ্ছেদ কৰিছে আৰু সেইসকলক পুনৰ সংস্থাপন কৰাৰ কাৰণে আৰু ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।